নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিথ্যাচাৰ ফাদিল কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মাইক্ৰ' ফাইনেন্সসমূহে ঋণ প্ৰদানৰ সময়ত ভংগ কৰিছিল ৰিজাৰ্ভ বেংকৰ গাইডলাইন এগৰাকী মহিলাক সৰ্বোচ্চ 3টা দিনৰ পৰিৱৰ্তে 6টা পৰ্যন্ত ঋণ প্ৰদান কৰিছিল বিত্তীয় প্ৰতিষ্ঠানসমূহে তদুপৰি একাংশ অৱস্থাপন্ন চাকৰি থকা পৰিয়ালৰ মহিলায়ো মাইক্ৰ' ফাইনেন্সৰ পৰা লৈছিল লোন এনে ঋণ পৰিশোধ নকৰে ৰাজ্য চৰকাৰে সদনত এই মন্তব্য বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পৰ্কে অখিল গগৈয়ে উত্থাপন কৰা এক প্ৰসংগৰ উত্তৰত এই কথা সদৰি কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তদুপৰি অসমৰ প্ৰায় 27 লাখ মহিলাৰ 12,500 কোটি টকাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ 2,303 কোটি টকা ৰাজ্য চৰকাৰে পৰিশোধ কৰা বুলিও সদনক তথ্য দিলে বিত্তমন্ত্ৰীগৰাকীয়ে লগেই বিধায়ক অখিল গগৈৰ মন্তব্য 2021 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যদি অসমত বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব নালাগে সেই ঋণ চৰকাৰে পৰিশোধ কৰিব আৰু সেই প্ৰতিশ্ৰুতি এতিয়া ক'ত গ'ল বিজেপি চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে কেৱল মাত্ৰ মিছা প্ৰতিশ্ৰুতি মিছা কথা কৈ শাসন দখল কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মিথ্যাচাৰ পুনৰবাৰ ফাদিল কৰিছে বিধায়ক অখিল গগৈয়ে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কেৰেলা মডেল চলিব তামিলনাডুত ৰাজ্যত শত্ৰুৰ ৰাষ্ট্ৰত মিত্ৰ বিজেপিৰ বিৰুদ্ধে একলগ হ'ব তামিলনাডুৰ বিৰোধী ৰাজনৈতিক দলসমূহ ভাল দিন আহিব নেকি বিৰোধীৰ ইয়াকে লৈ এতিয়া চলিছে ব্যাপক চৰ্চা 2029 চনৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হোৱাৰ ইংগিত প্ৰদান কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ নেতৃত্বত তামিলনাডুৰ যি ৰাজনৈতিক দল আছে বিৰোধী আৰু সেই ৰাজনৈতিক বিৰোধী দলসমূহ একত্ৰিত হৈছে বিজেপিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হৈ 2029 চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ইয়াৰ নেতৃত্ব লৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ এই ৰণকৌশলে 2029 চনত ৰাজনৈতিক দৃশ্যপট সলনি কৰিব নেকি ইয়াকে লৈ ৰাজনৈতিক মহলত চলিছে এতিয়া ব্যাপক চৰ্চা এটা ব্ৰেকিং নিউজ কোনেও হিন্দু ৰাষ্ট্ৰ বনাব নোৱাৰে ইয়াত সকলো ধৰ্মৰ লোক আছে সকলোৰে সমান অধিকাৰ আছে কোনেও ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনাব নোৱাৰে বুলি মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ভাৰতত সকলো ধৰ্মৰ লোক থাকে গতিকে সকলো ধৰ্মৰ লোকৰ সমান অধিকাৰ আছে ভাৰতত হিন্দু ৰাষ্ট্ৰ সন্দৰ্ভত AIUDFৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ এই ডাঙৰ মন্তব্য ভাৰতত সকলো ধৰ্মৰ লোক আছে গতিকে ভাৰতক কোনো কাৰণতেই হিন্দু ৰাষ্ট্ৰ বনাব নোৱাৰে হিন্দু ৰাষ্ট্ৰ বনোৱাৰ সপোন হৈ থাকিব বাস্তৱত কেতিয়াও হিন্দু ৰাষ্ট্ৰ বনাব নোৱাৰে ভাৰতক হিন্দু ৰাষ্ট্ৰৰ কথা কোৱা লোকৰ এয়া পাগলামি মৌলানা বদৰুদ্দিন আজমলে এইদৰে ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব বিচৰা একাংশ লোকক উদ্দেশ্যি কেইবাটাও ডাঙৰ মন্তব্য কৰে পৰৱৰ্তী খবৰ অসমৰ বিদেশী ঘোষিত 27 জন লোকক সকাহ দিছে সৰ্বোচ্চ ন্যায়ালয়ে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ডাঙৰ ৰায়দান দিয়া হৈছে বাংলাদেশী পুজবেকৰ মাজতেই এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে 27 জনকৈ বিদেশী ঘোষিত লোকলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ সুপ্ৰিম কোৰ্টৰ আজবহাৰ আলী আকবৰ আলী আবেদা খাতুন সাবিত্ৰী দে আনোৱাৰা খাতুনসহ 27 জনক সকাহ দিলে সুপ্ৰিম কোৰ্টে সুপ্ৰিম কোৰ্টত শুনানি বিদেশী ন্যায়াধিকৰণৰ সৈতে জড়িত গোচৰৰ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ পৰা এই বিবেচনাৰ নিৰ্দেশ সাংবিধানিক আৰু আইনৰ জৰুৰী বিষয় হৈছে নাগৰিকত্ব বিচাৰৰ সময়ত সকলো নীতি পালন কৰাটো প্ৰয়োজন অসমত বিদেশী ঘোষিত 27 জনকৈ লোকে উচৰ চাপিছিল সুপ্ৰিম কোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আবেদন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত
আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই ৰায়দান ভোটাৰ তালিকাত বানান ভুলৰ বাবে ২৭ লোকক বিদেশী ঘোষণা কৰাৰ অভিযোগ বাংলাদেশী পুজবেকৰ মাজতেই এই ডাঙৰ খবৰ আহিছে। পৰৱৰ্তী খবৰ, আছাম ৰাইফলছৰ বাহনত বোমা বিস্ফোৰণ, নিহত হৈছে ৩জনকৈ জোৱান। ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। আছাম ৰাইফলছৰ জোৱানলৈ লক্ষ্য কৰি বোমা নিক্ষেপ, গাড়ীৰে গৈ থাকোঁতেই উগ্ৰপন্থীয়ে দলিয়ালে বোমা। বিস্ফোৰণত প্ৰাণ হেৰুৱালে আছাম ৰাইফলছৰ ৩জনকৈ জোৱানে। সংকটজনক অৱস্থাত চিকিৎসাধীন আহত কেইবাজনো জোৱান। কাৰ্বি আংলং সীমান্তৰ নাগালেণ্ডৰ সুকোভিত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। অটো পিকআপ ভানত গৈ থকা জোৱানক কৰি ল'লে এইবাৰ টাৰ্গেট। এই পৰ্যন্ত পোহৰলৈ অহা নাই বিস্ফোৰণৰ ঘটনাত কোন জড়িত। NSCN উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ ঘটোৱাৰ সন্দেহ কৰা হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। অসম নাগালেণ্ড সীমান্তৰ কেইবা স্থানত নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ লগতে নাগালেণ্ড প্ৰশাসনৰো আগ্ৰাসন অব্যাহত আছে। দেওবাৰে নিশাৰ সোণাৰীৰ নাগালেণ্ড সীমান্তৰ এখন গাঁৱত নগা দুৰ্বৃত্তই সন্ত্ৰাস চলায়। সৰুপথাৰতো সীমান্তৰ বি ছেক্টৰ এখন গাঁৱত নাগা দুৰ্বৃত্তই সীমান্তবাসী লোকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। মুঠতে অসম নাগালেণ্ড সীমান্তত এতিয়াও উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। নগা দুৰ্বৃত্তই অসমীয়া লোকসকলক আক্ৰমণ কৰাৰ ঘটনা নিতৌ পোহৰলৈ আহি আছে। অন্য এটা খবৰ, বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সময়ত ব্যয় হয় লাখ লাখ টকা। বিধায়কসকলৰ বাবে অধিৱেশনৰ প্ৰতিটো মুহূৰ্ত অতিকৈ গুৰুত্বপূৰ্ণ। কিন্তু সেই বিধানসভাৰ প্ৰশ্নোত্তৰ কালছোৱাত অৱজ্ঞা শাসক বিৰোধীৰ একাংশ বিধায়কৰ সোমবাৰে বিধানসভাৰ প্ৰশ্নোত্তৰ কালছোৱাত চিহ্নিত প্ৰশ্ন উত্থাপন কৰি পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিবলৈ সদনত উপস্থিত নাথাকিল বহুকেইগৰাকী MLA। এই লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই। এই ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ হস্তক্ষেপ বিচাৰিলে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। যিসকল বিধায়ক বিধানসভাৰ অধিৱেশনত উপস্থিত নাথাকে সেই বিধায়কসকলৰ বিৰুদ্ধে অধ্যক্ষৰ ফালৰ পৰা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই। বণিক গোষ্ঠীৰ বিৰুদ্ধে মাত মাতি চৰকাৰৰ ৰোষত যুৱনেতা প্ৰণৱ দলে আৰু আদিত্য ৰাভা। একেদৰে ৰোষত পৰিল ভয় ভাৰত পাৰ্টিৰ অমিত নাগু। প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ মুক্তিৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজৰ দলৰ 2 বিধায়ক ক্ৰমে অখিল গগৈ আৰু মেহবুব মুক্তাৰে। ক'লা কাপোৰ পৰিধান কৰি যোৱাকালি বিধানসভালৈ এইদৰে আহিছিল এই 2গৰাকী MLA। ইফালে আদিত্য ৰাভাৰ বিৰুদ্ধে বিত্তীয় লেনদেনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিলে 2জন লোকে। আদিত্য ৰাভা আৰু প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীৰ বাহন ঘেৰি ধৰি স্থানীয় ৰাইজে কৰিছে তীব্ৰ প্ৰতিবাদ। মুঠতে আদিত্য ৰাভা আৰু প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া দল সংগঠনৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। বিধানসভাৰ চৌহদতো আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুক্তি দিয়াৰ দাবীত অখিল গগৈ আৰু মেহবুব মুক্তাৰে কৰিছে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, এইখন অসমতেই এক দৃশ্যই এতিয়া সকলোৰে চকু কপালত উঠিছে। কিমান উন্নয়ন হৈছে অসমত এই দৃশ্য চালে আপুনি উমান পাব। এম্বুলেন্স নাই, ৰোগীক ভাৰ বান্ধি চিকিৎসালয়লৈ নিয়া এই দৃশ্য মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী নুমলী পথাৰৰ। আজিৰ দিনটো এই অৱস্থা অসমৰ স্বাস্থ্য বিভাগৰ। কিমান উন্নয়ন হৈছে অসমত এই ছবি দেখিলেই আপুনি অনুমান কৰিব পাৰে। অন্য এটা খবৰ, 70% পলিষ্টাৰযুক্ত ইউনিফৰ্ম বেয়া বুলি কোনো বৈজ্ঞানিকে নকলে। 70% পলিষ্টাৰযুক্ত ইউনিফৰ্ম বেয়া বুলি কোন বৈজ্ঞানিকে ক'লে? ময়ো পিন্ধি আছোঁ পলিষ্টাৰযুক্ত কাপোৰ, আমি সকলোৱে পিন্ধো। আমেৰিকাৰ বিজ্ঞানীৰ কথা বাদ দিয়ক, সদনত 70% পলিষ্টাৰযুক্ত ইউনিফৰ্ম ক্ষতিকাৰক বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণোজ পেগুৱে দিছে এই উত্তৰ। লগে লগেই কাউণ্টাৰ এটেক বিধায়ক অখিলৰ। 600 টকাত দুযোৰ কাপোৰ ক'ত পায়? এনেকুৱা কাপোৰ আপুনি পিন্ধেনে ৰণোজ পেগু ডাঙৰীয়াই? বিধায়কে পিন্ধা এটা গেঞ্জিৰ দামো 600 টকাতকৈ বেছি।
শিক্ষাৰ্থীৰ বিনামূলীয়া ইউনিফৰ্মক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক এইদৰে প্ৰশ্ন উত্থাপন কৰি থকা সৰকা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। মূলসুঁতিৰ সংবাদ মাধ্যমৰ ভূমিকাত ক্ষুব্ধ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আন্তৰ্জাতিক খ্যাতিসম্পন্ন পৰিৱেশ কৰ্মী সোনাম ৱাংচুকৰ অনশনক লৈ মূলসুঁতিৰ সংবাদ মাধ্যমৰ লক্ষণীয় মৌনতাক কেতিয়াও পাহৰি নাযাওঁ বুলি ঘোষণা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এতিয়াও যন্তৰ মন্তৰত অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টি আৰু সোনাম ৱাংচুকৰ প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ মাজতেই সংবাদ মাধ্যমৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। পৰৱৰ্তী খবৰ, মোক সুধিছিল মন্দিৰলৈ কিয় যোৱা নাই, মই উত্তৰত কৈছিলো মন্দিৰ নিৰ্মাণ হওক তেতিয়া যাম, এতিয়া সেইটো বিজেপিৰ কাৰ্যালয়হে। শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দৰ এই মন্তব্য ৰাম মন্দিৰত চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতেই এইদৰে মন্তব্য কৰিছে শংকৰাচাৰ্য স্বামীয়ে। ৰাম মন্দিৰৰ যি অযোধ্যা ৰাম মন্দিৰ আছে সেয়া বিজেপিৰ অফিচ বুলি মন্তব্য কৰিছে এই ধৰ্মগুৰুজনে। অন্য এটা খবৰ, E20 পেট্ৰল বিতৰ্ক চলি থকাৰ মাজতেই পুনৰবাৰ ইথানলৰ বিষয়টোক লৈ মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। ইথানলৰ বিষয়টো ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত। ইয়াৰ মন্ত্ৰক হৈছে স্বদেশী আত্মনিৰ্ভৰশীলতা, ৰাষ্ট্ৰীয়তাবাদ। E20 পেট্ৰলক লৈ সমগ্ৰ ভাৰততেই প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই পুনৰবাৰ ইথানলক লৈ এইদৰে মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। অন্য এটা খবৰ, ৰাম মন্দিৰত হোৱা ধনৰ হেৰফেৰ খুব ডাঙৰ কথা নহয়, খুব বেছি 2 পৰা 7 কোটিমান হ'ব। মোগলৰ লুটৰ তুলনাত এয়া একোৱেই নহয়। ইতিহাসত মোগলৰ দ্বাৰা হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ, মন্দিৰৰ লুট ধ্বংস আৰু মন্দিৰতেই মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ তুলনাত ৰাম মন্দিৰৰ কথাটো তেনেই সৰু আৰু সাধাৰণ। ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি হোৱাৰ প্ৰসংগত এইদৰে মন্তব্য কৰিছে অনুপম খেৰে। আন এটা ব্ৰেকিং নিউজ, গুৱাহাটীৰ বানৰ বাবে জগৰীয়া হৈছে কংগ্ৰেছ দল। মাত্ৰ 10 বছৰ হৈছে বিজেপি চৰকাৰৰ শাসনকাল। 1947 চনৰ পৰা বেছিভাগ সময় কংগ্ৰেছৰ হাততে আছিল শাসনভাৰ। গুৱাহাটীৰ বানৰ বাবে কংগ্ৰেছক জগৰীয়া বিজেপি বিধায়ক ভৱেশ কলিতাৰ বিপৰীতে মানৱ ডেকাৰ মতে USTMৰ বাবে হয় গুৱাহাটীৰ বান। মানৱ ডেকাৰ মন্তব্য, USTMে আৰম্ভ কৰিছে ফ্লাড টেৰৰিজিম অসমত। USTMে ফ্লাড টেৰৰিজিম আৰম্ভ কৰাৰ বাবে যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ এইদৰে বিজেপি বিধায়কসকলে আগবঢ়াইছে অদ্ভুত যুক্তি। এফালে ভৱেশ কলিতাই কৈছে কংগ্ৰেছৰ বাবেহে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হয়, আৰু আনফালে মানৱ ডেকাই কৈছে USTMে ফ্লাড টেৰৰিজিম আৰম্ভ কৰাৰ বাবেই গুৱাহাটী মহানগৰী আৰু যোৰাবাটত বানপানীৰ সৃষ্টি হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, নেপালত আকৌ জেনজিৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জেনজিৰ প্ৰতিবাদত আকৌ কঁপি উঠিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। জেনজিৰ প্ৰধানমন্ত্ৰী পাতিও সুখী নহয় নেপালৰ যুৱ প্ৰজন্ম। বলেন শ্বাহক ওফৰাবলৈ ৰাজপথত হাজাৰ হাজাৰ জেনজিৰ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল। বলেন শ্বাহৰ শাসন নালাগে নেপালৰ জেনজিক। মাত্ৰ 4 মাহতেই বলেন শ্বাহে আমোৱালে নেপালৰ জেনজিক। কাঠমাণ্ডু নতুনকৈ সজাবলৈ উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতা জেনজিৰ। 36 বছৰীয়া বলেন শ্বাহ এতিয়া পচন্দৰ নহয় নেপালৰ জেনজিৰ। জেনজিৰ প্ৰতিবাদ এটা বছৰ পূৰ্বে পতন হৈছিল KP শৰ্মা অলিৰ চৰকাৰ। কাঠমাণ্ডুত 2600 পৰিয়ালৰ বাসগৃহ ভঙাৰ পিছতেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত। কোনো কাৰণতেই এনে কাৰ্য গ্ৰহণ কৰা নহ'ব বুলি জেনজিৰ ফালৰ পৰা প্ৰতিবাদ কৰা হৈছে নেপালত। এটা জৰুৰী খবৰ, NHPCয়ে খুলি দিলে আটাইকেইখন গেট। জলমগ্ন লখিমপুৰৰ ইখনৰ পিছত সিখন গাঁও। জৰুৰী সতৰ্কতা জাৰি কৰা হৈছে।
NSPCয়ে গেট খুলি দিয়াৰ পিছতেই ভয়াৱহ বান পৰিস্থিতি জলমগ্ন লখিমপুৰৰ ইখনৰ পিছত সিখন গাঁও লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল সোৱণশিৰি বানত জলমগ্ন NSPCয়ে পানী এৰি দিয়াৰ পিছতেই জলমগ্ন মখাইনজানৰ 20খনৰো অধিক গাঁও মখাইনজান ঘাগৰ এলেঙি কলাখোৱা পতিয়া ফেচু চাপৰি কুহিমাৰৈকে ধৰি বহু গাঁও বানৰ কবলত নৈ দাঁতিকাৰখৰীয়া এলেকাত বাজি উঠিছে চাইৰেন অৰুণাচলত মুখলধাৰ বৰষুণৰ ফলত NSPC প্ৰকল্পত জলস্তৰ বৃদ্ধি ৰাজ্যলৈ সতৰ্কতা জাৰি NSPC কৰ্তৃপক্ষৰ অস্বাভাৱিকভাৱে বৃদ্ধি সোৱণশিৰিৰ জলপৃষ্ঠ নিশা 12 বজাৰ পৰা নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে চাইৰেন বজাই নৈ পাৰৰ পৰা আঁতৰি আহিবলৈ জনসাধাৰণক আহ্বান NSPCয়ে গেট খুলি দিয়াৰ পাছতেই উত্তৰ অসমত বান পৰিস্থিতিয়ে লৈছে এতিয়া ভয়ংকৰ ৰূপ অন্য এটা খবৰ আহি গ'ল PM 2.0 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ আবেদন কেনেকৈ আপুনি কৰিব আবেদন আহি গ'ল চৰকাৰী ঘৰক লৈ এটা ডাঙৰ খবৰ 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ কেনেকৈ আপুনি চৰকাৰী পকী ঘৰৰ বাবে এপ্লাই কৰিব জানি লওক 5 বিধ নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ আবেদনকাৰীৰ আধাৰ কাৰ্ড পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিৰ প্ৰয়োজন হ'ব আবেদনৰ সময়ত প্ৰথমে আপুনি যাব লাগিব pmis.gov.in পৰ্টেললৈ আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতাৰ নিৰ্ণয় ইলিজিবিলিটি চেক তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে এপ্লাই আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম তালিকাত নাম আহিলেই লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ আৰু চৰকাৰী পকী ঘৰক লৈ এই ডাঙৰ খবৰ তথা এক ভাল খবৰ জাৰি কৰা হৈছে প্ৰায় 1 কোটি লোকক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ দিয়াৰ চিন্তা চৰ্চা কৰিছে বিজেপি চৰকাৰে অন্য এটা খবৰ বন্য প্ৰাণীৰ নামত ব্লেকমেইলিং কৰিলেই জেলত ভৰাম মই মন্ত্ৰী হৈ থকালৈকে ব্লেকমেইলাৰসকলৰ ব্লেকমেইলিং নচলিব আমাৰো বন্যপ্ৰাণীৰ প্ৰতি মৰম আছে বন্যপ্ৰাণী সংৰক্ষণৰ নামত চলা ব্লেকমেইলিঙক লৈ বিধানসভাৰ পবিত্ৰ সদনত এইদৰে গৰজি উঠিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ স্পষ্ট ঘোষণা বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰিলেই জেলত ভৰাই থম বিধানসভাৰ সদনত এইদৰে সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অন্য এটা খবৰ হয় আমি নিবনুৱা আমি সংস্থাপনহীন সামাজিক কাৰ্যকৰ্তা কিন্তু আমি দুৰ্নীতিগ্ৰস্ত নহয় আমি নিজে নিজক গঠিছো ইথানলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমি কাৰোৰে পৰা অনুমতি ল'ব নালাগে আমি ব্যৰ্থ হ'ব পাৰোঁ কিন্তু আমি দেশ বিক্ৰী নকৰোঁ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীক প্ৰত্যাহ্বান তেহচিন পুনৱালাৰ E20 পেট্ৰলৰ বিতৰ্ক চলি থকাৰ মাজতেই এইদৰে পেট্ৰলিয়াম মন্ত্ৰীগৰাকীক চেলেঞ্জ প্ৰদান কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ধৰ্মৰ নামত নৈ নিজৰা প্ৰদূষিত কৰাৰ অধিকাৰ কাৰো নাই স্থানীয় থামিৰাবৰণী নামৰ এখন নৈ পৰিষ্কাৰ কৰোঁতে 90 টন পচি যোৱা কাপোৰ উদ্ধাৰ হৈছে মাংগলিক তথা ধৰ্মীয় বিধিৰ দুখাই দি স্থানীয় একাংশ লোকে 3 সপ্তাহত নৈখনৰ বুকুত 90 টন কাপোৰ বিসৰ্জন দিয়াত ইয়াৰ পানীভাগ ব্যাপক প্ৰদূষিত হোৱাৰ লগতে সুদ স্তব্ধ হৈ পৰাৰ উপক্ৰম হৈছে নৈৰ সুদ বন্ধ কৰাটো অপৰাধ ধৰ্মৰ নামত নৈৰ পানী প্ৰদূষিত কৰাটো আইন বিৰুদ্ধে মাদ্ৰাজ হাইকোৰ্টৰ ফালৰ পৰা এই ডাঙৰ ৰায়দান দিয়া হৈছে 2 বছৰত অসমৰ পৰা পুজবেক কৰা হৈছে 1679 জন লোকক এই সংখ্যা 1 জুলাই 2024 চনৰ পৰা 30 জুন 2026 চনলৈ বহিষ্কৃত কোনো অনুপ্ৰৱেশকাৰীয়ে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ তথ্য নাই ৰাজ্য চৰকাৰৰ হাতত AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ এক প্ৰশ্নত বিধানসভাত গৃহ বিভাগৰ ফালৰ পৰা এই উত্তৰ দিয়া হৈছে অন্য এটা খবৰ মুছলমানৰ পূৰ্বপুৰুষ হিন্দু আছিল এবাৰ মুছলমানৰ পূৰ্বপুৰুষক লৈ ডাঙৰ মন্তব্য কৰিছে বাবা ৰামদেৱে মুছলমানৰ পূৰ্বপুৰুষ হেনো আছিল হিন্দু আমাৰ সকলোৰে পূৰ্বপুৰুষ সনাতনী হিন্দুৰ পৰাহে মুছলমান হৈছে শীঘ্ৰেই হিন্দু ৰাষ্ট্ৰ হ'বলৈ গৈ আছে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰৰ কোনেও ভয় কৰাৰ প্ৰয়োজন নাই
বীৰত্ব পৰাক্ৰমৰ উদাহৰণ হিন্দু ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে কিন্তু পূৰ্বপুৰুষ একেই উদাত্ত ভাষণ বাবা ৰামদেৱৰ মুছলমানে হিন্দু ৰাষ্ট্ৰক লৈ আতংকিত হ'ব নালাগে আৰু এইদৰে মুছলমানক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে বাবা ৰামদেৱে পৰৱৰ্তী খবৰ এটা জৰুৰী খবৰ সাৱধান উত্তৰ অসমৰ ৰাইজ NHPCয়ে খুলি দিলে গেট বাজি উঠিছে সাইৰেন সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে সাৱধান হওক উত্তৰ অসমৰ জনতা উত্তৰ অসমত হ'ব পাৰে মহা প্ৰলয় NHPCয়ে পুনৰ খুলি দিলে গেট নৈৰ দাঁতিকাষৰীয়া এলেকাত বাজি উঠিছে সাইৰেন অৰুণাচলত মুখলধাৰ বৰষুণৰ ফলত NHPC প্ৰকল্পত জল NHPCয়ে এৰি দিছে জলবিদ্যুৎ প্ৰকল্পৰ পানী ৰাজ্যলৈ সতৰ্কতা জাৰি NHPC কৰ্তৃপক্ষৰ অস্বাভাৱিকভাৱে বৃদ্ধি সোৱণশিৰি জলপৃষ্ঠ নিশা 12 বজাৰ পৰা নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে সাইৰেন বজাই নৈ পাৰৰ পৰা আঁতৰি আহিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে সাৱধান উত্তৰ অসমৰ জনতা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ কঠোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক অব্যাহত আছে এয়াৰ ষ্ট্ৰাইক এতিয়াও অব্যাহত আছে ইৰাণৰ ওপৰত ইৰাণৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুনৰ ইৰাণ আমেৰিকাৰ ভয়ংকৰ যুদ্ধ আৰম্ভ ইৰাণৰ বিৰুদ্ধে কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ কঁপিছে সমগ্ৰ মধ্যপ্ৰাচ্য ড্ৰোন আৰু মিছাইলেৰে চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ ইৰাণৰ আমেৰিকাৰ সামৰিক ঘাটিত টাৰ্গেট কৰি ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে ইপিনে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুন এয়াৰ ষ্ট্ৰাইক সিৰিজ আৰম্ভ কৰিছে ইৰাণৰ মিছাইল সিস্টেম বায়ুৰ প্ৰতিৰক্ষা ঘাটি IRGC টাৰ্গেট আমেৰিকাৰ মুঠতে মধ্যপ্ৰাচ্যত পুনৰবাৰ ইৰাণ আৰু আমেৰিকাৰ মাজত এই ভয়ংকৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে ইৰাণৰ বিৰুদ্ধে ইটোৰ পাছত সিটো ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে ডোনাল্ড ট্ৰাম্পে অন্য এটা খবৰ সাৱধান ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ 26খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে সাৱধান হৈ পৰক সমগ্ৰ ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব প্ৰবল বৃষ্টিপাত 26খনকৈ জিলাত হ'ব ধুমুহা বৰষুণ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাঙত এলাৰ্ট বৰপেটা বাক্সা নলবাৰী গোৱালপাৰাত হাই এলাৰ্ট কামৰূপ মেট্ৰ' দৰং মৰিগাঁও নগাঁৱত হ'ব প্ৰবল বৃষ্টিপাত হুজাই কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জত হাই এলাৰ্ট জাৰি গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত এলাৰ্ট জাৰি সতৰ্ক আৰু সাৱধানে থাকক ৰাজ্যবাসী 17 জুলাই পৰ্যন্ত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই ভয়ংকৰ এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ